আজি লখিমপুৰ জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত কাছজুলি প্ৰতিবন্ধী বিদ্যালয়ত এই প্ৰথম কাৰ্যসূচী আমি হাতত লোৱা হ'ল। প্ৰতিবন্ধীসকলৰ বিশ্বৰ লগতে কাছজুলিত আজি 3 ডিচেম্বৰ 2024 আজি আমি বিশ্ব প্ৰতিবন্ধী দিৱসটি পালন কৰিছোঁ। এই পালনৰ পতাকা উত্তোলন কৰে এই বিদ্যালয়ৰ সভাপতি শ্ৰীযুত লোকনাথ উপাধ্যায়দেৱে। আমি ইয়াৰ পাছতেই এই ছাত্ৰ ছাত্ৰীসকলক খেলা ধূলা বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ আৰম্ভ হ'ব। সেয়েহে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে চিত্ৰাংকন বা খেলা ধূলাত প্ৰথম দ্বিতীয় তৃতীয় স্থান পাব তেখেতসকলক আমি প্ৰাইজমনি দিয়াৰ ব্যৱস্থা কৰিছোঁ। লগতে বিশ্বৰ সকলো প্ৰতিবন্ধীলৈ মোৰ আন্তৰিক অভিনন্দন জনাই বিশ্বৰ প্ৰতিবন্ধীসকল শিক্ষা কাৰিকৰী দিশত আগবাঢ়ি যাবলৈ আমি ইয়াৰ পৰাই আশীৰ্বাদ আগবঢ়াইছোঁ। সমাজ কল্যাণ বিভাগৰ অধীনত কাছজুলি প্ৰতিবন্ধী বিদ্যালয়ত বিশ্বৰ লগতে আজি আমিও বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰিছোঁ। এই কাৰ্যসূচী প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল। ইয়াৰ পিছত বিভিন্ন খেলা ধূলা হ'ব, চিত্ৰাংকন প্ৰতিযোগিতা হ'ব আৰু অন্তিমত আমি পুৰস্কাৰ বিতৰণ কৰি আজি দিৱসটিৰ সমাপ্তি ঘটাম। আজি এই দিৱসটিৰ লগত সংগতি ৰাখি আমি সকলো ছাত্ৰ ছাত্ৰী ভৱিষ্যত উন্নতি ও প্ৰগতিৰ কামনা কৰি সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। বৰ্তমান দেখিব পোৱা গৈছে যে বহু প্ৰতিবন্ধী ছাত্ৰ ছাত্ৰী এতিয়াও শিক্ষা গ্ৰহণ নকৰাকৈ অনাই বনাই থাকিবলগীয়া হৈছে আৰু নিৰ্দিষ্ট স্থান সিহঁতি পাবলৈ সক্ষম হোৱা নাই। এইসকলৰ প্ৰতি বিশেষকৈ অসম চৰকাৰ কিবা অনুৰোধ জনাব নেকি তেওঁলোকৰ হৈ? এই বিষয় লৈ আপোনাৰ গাৰ্জেনখিনি সচেতন হ'ব লাগে। তেখেতসকল আহি আমাৰ লগত যোগাযোগ কৰিলে বা বিভাগীয় কৰ্তৃপক্ষত যোগাযোগ কৰিলে তেওঁলোকক আনি আমি প্ৰায় 14টামান ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু তেওঁলোকক আমাৰ মাজলৈ আনি আমাৰ লগত যোগাযোগ কৰিলে আমি শিক্ষাদানৰ ব্যৱস্থাটো গ্ৰহণ কৰিম। অসম চৰকাৰে যথেষ্ট আমাক সহায় কৰিছে আৰু ল'ৰা ছোৱালীখিনিও যথেষ্ট আগবাঢ়ি গৈছে। তাৰ ফলস্বৰূপে বিগত 2টা বৰ্ষত আমাৰ বিদ্যালয়ৰ পৰা SLC পৰীক্ষাত প্ৰায় 14জন ল'ৰা ছোৱালীয়ে পাছ কৰি গৈছে আৰু এনেকৈ যদি আমি আমাৰ শিক্ষাৰ ধাৰাটো অব্যাহত ৰাখোঁ তেতিয়াহ'লে আগন্তুক দিনবিলাকত আৰু আগুৱাই যাব বুলি মই আশা ৰাখিছোঁ।